মা গ'লে দুটা কাৰণত ভাল পাইছিলোঁ। এক, মায়ে তালৈ গ'লে বহুত খোৱা বস্তু লৈ আহে, আমি খাবলৈ পাইছিলোঁ, কাৰণ বৰ লঘনীয়া পেটেৰে আমি দিন পাৰ কৰিছিলোঁ। মানুহে কয় আমাৰ ঘৰত বৰষুণ পৰে, আমি বৰষুণ নপৰা ঘৰত থাকিবলৈ পোৱা নাছিলোঁ সৰু কালচোৱা। এনেকুৱাও অৱস্থা হৈছিলেগৈ, আজি বয়সস্থসকলে অনুভৱ কৰিব পাৰিব, তেতিয়া খেৰৰে ঘৰ আছিল, আমাৰ নিজৰ খেৰৰ বাৰীও আছিল। খেৰবিলাক বিক্ৰী কৰি দিয়াৰ কাৰণে উৰুষা ঘৰটোত থাকোঁ। খোচা মৰাৰ জেগা নাছিলে, আপোনালোকে বুজি পাব খোচা মৰা মানে কি। খোচা মাৰিবলৈ জেগা নাথাকি তলৰ ফালে পৰলি বান্ধি দিছিলে, বৰষুণ দিলে এটাই এইকেইটা 8টা মানুহ আমি তাতেই টোপোলা বান্ধি বহি থাকিছিলোঁ। সেনে এটা অৱস্থাত যেতিয়া মায়ে ঘৰে ঘৰে কাম কৰিবলৈ যায়, মই মাক খুব লগত যাব খোজোঁ, মায়ে নিয়া নাছিল। আমি শোৱাৰ অৱস্থাবিলাকো এনেকুৱা আছিল যে চাৰিওফালে 4টা খুঁটি পুতি দিয়ে, তাতে দেউতাৰ ধুতিখন মেৰিয়াই দিয়ে, সেই আঁঠুৱা ওপৰত মাৰ চাদৰ কেইখন পেলাই দিয়ে, 8টা মানুহ সেই ঘোপ মৰা আঁঠুৱাটোৰ তলত সোমাই থাকোঁ। শেষত মাৰ গাত থকা চাদৰখনৰ ওপৰত দিয়ে মহৰ পৰা পৰিত্ৰাণ পাবলৈ। এইখিনি আপুনি ক'লে যে মাহীন ঘৰ নহওক, ঘৰহীন মা নহওক, এয়াই মোৰ মেইন ম'টো। আৰু এই অনুষ্ঠানটো মই আজি 34টা বছৰে কৰি আহি আজি দীৰ্ঘা হাইস্কুলত 248 সংখ্যক অনুষ্ঠানখনি কৰিছোঁ। আৰু এইটো মই কৰি যাবলৈ সাহস এইটো কাৰণেই কৰিছোঁ, বা মোৰ ভাল এইটো কাৰণেই লাগে, মই অনুষ্ঠানটো কৰি ভাল পোৱাৰ লগতে আৰু এটা মোৰ ভাল লাগিছে যে ছাত্ৰ ছাত্ৰীসকল যিভাগে আজিৰ যুগত মা দেউতাক নুবুজাকৈ বিপথে যাব খুজিছে, সেইবিলাক ঘূৰি অহা মই দেখিছোঁ। বহু জেগাত এনে অনুষ্ঠানৰ দ্বাৰা ল'ৰা ছোৱালী অনুপ্ৰাণিত হোৱা দেখিছোঁ। আৰু মই আশা বুকুত বান্ধি লৈ ফুৰিছোঁ যে এটা দিন আহিব, মা দেউতাক কোনোদিনাই কোনেও অৱহেলা নকৰিব, মা দেউতাক ঈশ্বৰ জ্ঞান কৰিব, ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত নেৰিব। এই আশা বুকুত বান্ধি নিজা খৰচেৰে মই আজি ইমান বছৰে এই অনুষ্ঠানটো কৰি আহিছোঁ। মই সদায় চান্দা বিৰোধী, মই সাহায্য বিৰোধী, নিজে যি পাৰিছোঁ এইখিনি কৰি যাবলৈ মই চেষ্টা কৰিছোঁ। আৰু ল'ৰা ছোৱালীখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা যিসকল বিপথে গৈছে, তাৰ কাৰণেও মই কৰিব পৰা কামখিনি কৰি গৈ আছোঁ। আপোনালোকে জনাসকলে সকলোৱে জানেই যে ল'ৰা ছোৱালী আজি নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনিৰ কাৰণে মই যৎপৰোনাস্তে চেষ্টা কৰিছোঁ। তেনেকৈ নহ'লেও আজি 50জনক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিছোঁ। গতিকে কৰি ভাল লাগিছে, পিতৃ মাতৃৰ আশীষ লৈ পেলাই মই এইখিনি কৰি গৈছোঁ আৰু ভৱিষ্যতলৈ মই কৰি যোৱাৰ ইচ্ছা।